নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কৰ্মজন, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত মানসিক স্বাস্থ্যৰ উন্নতিৰ কাৰণে কেইটামান উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আজিকালি বহু ব্যক্তিয়ে বিভিন্ন কাৰণত ডিপ্ৰেশ্যনৰ সন্মুখীন হয়, এনজাইটি ফিল কৰে, তেওঁলোকৰ মানসিক অৱস্থা ভাল নাথাকে, প্ৰায় মুড চুইং হৈ থাকে, তেওঁলোকৰ মন ভালে নাথাকে, একো কৰিব মন নাযায়, এনজাইটি ইছ্যু হৈ থাকে, তেওঁলোকৰ মেণ্টেলি ডিপ্ৰেছড হৈ থাকে। গতিকে সেইসকল ব্যক্তিয়ে কি উপায়েৰে ডিপ্ৰেশ্যনৰ পৰা নিজকে উদ্ধাৰ কৰি মানসিক শান্তি লাভ কৰিব পাৰে, তাৰে উপায় সম্পৰ্কে আজি মই ক'বলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট, যিহেতু বহুতো ব্যক্তি মনে মনে ডিপ্ৰেশ্যনৰ ভুগি থাকে, কাকো নকৈও কিছুমান ক্ষেত্ৰত মনে মনে কিছুমান দুখ মনত লৈ ঘূৰি থাকে, এনজাইটি হৈ থাকে, উৰক্ৰোধৰ কাৰণে হওক, টেনশ্যনৰ কাৰণে হওক, যিকোনো কাৰণে ব্যক্তিৰ মনত এনেধৰণৰ মানসিক সমস্যা হ'ব পাৰে বা ডিপ্ৰেশ্যনৰ সন্মুখীন হ'ব পাৰে। হয়তো কেতিয়াবা লাভ লাইফ বা লাভ মেটাৰৰ ক্ষেত্ৰত যদি কেতিয়াবা সমস্যা হয়, সেই ক্ষেত্ৰতো কোনো ব্যক্তি ডিপ্ৰেশ্যনৰ চিকাৰ হোৱা দেখিবলৈ পোৱা যায়। গতিকে ডিপ্ৰেশ্যন হোৱাৰ বিভিন্ন কাৰণ থাকে। আজিকালি বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যনৰ ঔষধো পোৱা যায়। কিন্তু বন্ধুসকল, আজি মই যিকেইটা উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, এই উপায়কেইটা একেবাৰে সহজ উপায় আৰু পৰীক্ষিত উপায়, ৰিজাল্ট অৰিয়েণ্টেড উপায়। কৰি চাব, তাৰ ফল আপোনালোকে খুব কম দিনৰ ভিতৰত লাভ কৰিব। আমাৰ মানসিক শান্তি প্ৰদান কৰা গ্ৰহটো হৈছে চন্দ্ৰমা। চন্দ্ৰমা হৈছে আমাৰ মনৰ কাৰক। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত চন্দ্ৰমাক এটা বিশেষ মহত্ব দিয়া হৈছে। চন্দ্ৰমা যিটো ৰাশিতে বহে, সেই ৰাশি আমাৰ স্বৰাশি হয় বা নিজৰ ৰাশি হয়, চন্দ্ৰ ৰাশি হয়। তাৰোপৰি চন্দ্ৰমাক কোৱা হৈছে আমাৰ মনৰ কাৰক, আমাৰ আন্তৰিক সুখৰ কাৰক, আমাৰ মাতৃৰ কাৰক, মাৰ কাৰক। গতিকে নিজকে সদায় মানসিক অস্থিৰতাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি চন্দ্ৰমাৰ উপায় কৰিব লাগে। ডিপ্ৰেশ্যনৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমি চন্দ্ৰমাৰ উপায় কৰিব লাগে। যিহেতু চন্দ্ৰমা হৈছে মন, আৰু ডিপ্ৰেশ্যন ক'ত স্থিতি লয়? আমাৰ মনত। আমাৰ মনতে ডিপ্ৰেশ্যনৰ স্থিতি লয়, এনজাইটিৰ স্থিতি লয়। সেই ক্ষেত্ৰত মানসিক শান্তি লভিবৰ কাৰণে আমি চন্দ্ৰমাৰ উপায় কৰিব লাগে। প্ৰত্যেক দিনে নিজৰ গা ধোৱা পানীত অকণমান কেঁচা গাখীৰ মিলাই লৈ আপোনালোকে স্নান কৰিবলৈ লওক। প্ৰত্যেক দিনে আপোনালোকে অকণমান কেঁচা গাখীৰ, বেছি নহয় অলপমান কেঁচা গাখীৰ নিজৰ গা ধোৱা পানীত মিলাই সেই পানীৰে স্নান কৰিবলৈ লওক। বন্ধুসকল, চন্দ্ৰমা আপোনাৰ লাহে 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 ষ্ট্ৰং হৈ যাব। মনৰ ডিপ্ৰেশ্যনৰ পৰা আপুনি সোনকালে উদ্ধাৰ লাভ কৰিব। বন্ধুসকল, দ্বিতীয়তে মহাদেৱ শিৱৰ পূজা কৰিবলৈ লওক। সদায় মহাদেৱ শিৱৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিবলৈ লওক। কিয়নো বন্ধুসকল, চন্দ্ৰমা কোনে ধাৰণ কৰি থাকে? মহাদেৱে। তেওঁ মূৰৰ ওপৰত ধাৰণ কৰি থাকে। চন্দ্ৰমাৰ ঈশ্বৰ কোন হৈছে? চন্দ্ৰশেখৰ চন্দ্ৰেশ্বৰ মহাদেৱ। গতিকে যদি আপুনি নিজৰ মনক ঠিক কৰিব খুজিছে, মহাদেৱ শিৱৰ আৰাধনা কৰিব লাগে, ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব লাগে। শিৱলিংগত সোমবাৰ দিনা কেঁচা গাখীৰ, চাউল আৰু বগা ফুল অৰ্পণ কৰিব লাগে। 7টা সোমবাৰ কৰি চাওক, আপোনাৰ মনৰ যিকোনো ডিপ্ৰেশ্যন, যিকোনো ধৰণৰ ডিপ্ৰেশ্যন নাইকিয়া হৈ যাব। 7টা সোমবাৰে শিৱলিংগত কেঁচা গাখীৰ আৰু বগা ফুল আৰু চাউল অৰ্পণ কৰক, অক্ষত অৰ্পণ কৰক। 7টা সোমবাৰে কৰক, মনৰ ডিপ্ৰেশ্যন আপোনালোকৰ একেবাৰে নাইকিয়া হৈ যাব। মনৰ অস্থিৰতা, মনৰ চঞ্চলতা, মুড চুইঙৰ দৰে সমস্যাও লাহে লাহে নাইকিয়া হৈ যাব। যদি আপোনাৰ মাতৃ আপোনাৰ ওচৰত আছে বা আপোনাৰ লগতে থাকে, তেন্তে নিজৰ মাৰ ওচৰত অলপ সময় কটাব আৰু পাৰিলে নিজৰ মাৰ কোলাত মূৰটো থৈ শুবলৈ যত্ন কৰিব। যিকোনো কাম কৰাৰ আগত মাৰ আশীৰ্বাদ কৰিব। নিজৰ মাতৃক সুখী ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ চন্দ্ৰমা ষ্ট্ৰং হ'বলৈ ল'ব। চন্দ্ৰমা ষ্ট্ৰং হোৱাৰ লগে লগে আপোনাৰ মনৰ পৰা ডিপ্ৰেশ্যন, অশান্তি লাহে লাহে দূৰ হৈ যাব। যিসকলৰ এনেধৰণৰ এনজাইটি ইছ্যু থাকে, ডিপ্ৰেশ্যনৰ ইছ্যু থাকে, তেওঁলোকে কেতিয়াও ক'লা কাপোৰ ধাৰণ কৰিব নালাগে। ক'লা কাপোৰ এটা ৰিজেকশ্যনৰ কালাৰ বুলি কোৱা হয়। যদি তেওঁ বেছিকৈ ক'লা কাপোৰ পিন্ধে, তেন্তে তেওঁৰ মনৰ ওপৰতো ইয়াৰ নিগেটিভ প্ৰভাৱ পৰে।
গতিকে যিসকলৰ বেছিকৈ মানসিক অশান্তিৰ দৰে সমস্যা হৈ আছে, তেওঁলোকে মানসিক শান্তি লভিব যদি বিচাৰিছে, তেন্তে যিমান পাৰে হোৱাইট কাপোৰ পিন্ধিবলৈ যত্ন কৰিব লাগে, যিহেতু হোৱাইট হৈছে চন্দ্ৰমাৰ কালাৰ। আৰু তেওঁ পাৰিলে নিজৰ গাৰুটো হোৱাইট ৰাখিব পাৰে, নিজৰ শ্বাৰ্টটো হোৱাইট পিন্ধিব পাৰে, টি শ্বাৰ্টটো হোৱাইট পিন্ধিব পাৰে, নিজৰ বিচনা চাদৰখন হোৱাইট ৰাখিব পাৰে। যিমান হোৱাইট ৰাখিব পাৰে সিমান ভাল। মানসিক শান্তি লভিবৰ কাৰণে মই আজি আপোনালোকক আন এটা চমৎকাৰী উপায় দিবলৈ পাইছোঁ। বন্ধুসকল, এই উপায়টো আপোনালোকে কোনোবা এটা শুক্লপক্ষৰ সোমবাৰ দিনা কৰিব। অৰ্থাৎ অমাৱস্যাৰ পিছত যেতিয়া শুক্লপক্ষ আৰম্ভ হ'ব, শুক্লপক্ষৰ যিকোনো এটা সোমবাৰে আপোনালোকে এই প্ৰয়োগটো কৰিব। কি কৰিব লাগিব বন্ধুসকল, আপোনালোকে এখন হোৱাইট পেপাৰ ল'ব। সৰু হ'লেও কোনো কথা নাই, 1 by 1 ইঞ্চি এখন আপোনালোকে সৰু পেপাৰ লৈ ল'ব, কমন পেপাৰ লৈ ল'ব। আৰু সেই পেপাৰতে ৰঙা কলমৰ সহায়ত আপোনালোকে এটা যন্ত্ৰ লিখিব। মই স্ক্ৰীণত আপোনালোকক যন্ত্ৰটো দি দিছোঁ। এই যন্ত্ৰটো লিখি তাৰ তলতে নিজৰ নাম, নিজৰ মা দেউতাৰ নাম আপোনালোকে লিখিব। বন্ধুসকল, যন্ত্ৰটো মই স্ক্ৰীণত দিছোঁ। যন্ত্ৰটো কি কি লেখা আছে আপোনালোকে ভালকৈ চাই লওক। এই যন্ত্ৰটোকে আপোনালোকে সোমবাৰ দিনা ৰাতিপুৱাৰ ভাগত কোনো বগা কাগজত ৰঙা কলমৰ সৈতে লিখিব। লিখি এই যন্ত্ৰটো আপুনি লেমিনেট কৰি ল'ব, যাতে কাগজখন ফাটি চিটি নাযায়। সেই কাগজখন আপুনি নিজৰ ওচৰ পাজৰে ৰাখিব যত্ন কৰিব। নিজৰ পাৰ্চত ৰাখিব পাৰে, পকেটত ৰাখিব পাৰে, গাঁৱৰ তলত ৰাখিব পাৰে, য'ত কাম কৰে তাত আপুনি ৰাখিব পাৰে, বা আপুনি নিজৰ লগতে তাবিজত ভৰাইও ধাৰণ কৰিব পাৰে। এই যন্ত্ৰটো হৈছে মানসিক শান্তি লাভৰ যন্ত্ৰ। এই যন্ত্ৰটোৰ প্ৰভাৱত আপোনাৰ মনত যদি কিবা ডিপ্ৰেশ্যনো আছে, অশান্তি আছে, এনজাইটি আছে, মানসিক টেনশ্যন, ডিপ্ৰেশ্যন, যিকোনো ধৰণৰ মানসিক সমস্যা আছে, মানসিক শান্তি লাভ কৰাত এই যন্ত্ৰই আপোনাক সহায় কৰিব। এই যন্ত্ৰটো আপোনালোকে বগা কাগজত লিখিব, লিখি নিজৰ আশে পাশে ৰাখিব যত্ন কৰিব। বন্ধুসকল, মই আপোনালোকক কথা দিব পাৰোঁ যে এই যন্ত্ৰটো যদি আপুনি নিজৰ লগত খুব বেছি এমাহ ৰাখে, 15 দিন ৰাখে, ইয়াৰ প্ৰভাৱ আপোনালোকে নিজেই অনুভৱ কৰিব। বন্ধুসকল, আপোনালোকে যদি এই ধৰণৰ এনজাইটিৰ সমস্যা, ডিপ্ৰেশ্যনৰ সমস্যা বা যিকোনো ধৰণৰ মানসিক সমস্যাত ভুগি আছে আৰু মানসিক শান্তি লাভ কৰিব আপুনি বিচাৰিছে, মুড চুইঙৰ সমস্যাত ভুগি আছে, তেন্তে আপোনালোকে এই প্ৰয়োগকেইটা আপোনালোকে কৰক। বন্ধুসকল, এই গোটেইকেইটা প্ৰয়োগ সম্পূৰ্ণ পৰীক্ষিত প্ৰয়োগ আপোনালোকে এবাৰ কৰি চাওক। কৰিলে নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ মানসিক শান্তি লাভ কৰিবৰ কাৰণে মনত যদি কিবা ডিপ্ৰেশ্যন, এনজাইটি থাকে, তেন্তে আপুনি কি উপায় কৰিব লাগে, কি উপায়েৰে সেই সমস্যাৰ পৰা উদ্ধাৰ লাভ কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।